গাইজ মই কিবা এটা কৰি দিলোঁ আৰু কাটি গ'ল ফাৰ্ষ্ট ভিডিঅ'টো। আৰু ফাৰ্ষ্ট ভিডিঅ'টো মই বাৰু বনাই থৈছোঁ, আপুনি সেইটো চাব পাৰে। এতিয়া আমি ইয়াত টেপ লগাম। ক'ত আছে? গাইজ আপুনি এই গানটো শুনিছে নি ব্লেক পিংকৰ পৰা? বাৰু মোৰ ছিংগিং বেয়া হয়তো জাজ নকৰিব। এতিয়া ইয়াৰ পৰা যোনটো ফাক খোলা আছে সেই ফাকটো অকল থৈ দিয়ক আৰু বাকী ফাকখিনি কাটি দিয়ক। আপুনি যদি যি গানটো মই গাইছিলোঁ সেইটো বেয়া লাগিল তো নক'ব, মোৰ তেনেকুৱা ভাল নালাগে। এটা দুখৰ কাৰণে মই মই উল্টা কৈ দিলোঁ। এইটো মই লগাই লৈছোঁ। ইয়াত আৰু দুটা থাকিব ন, এটা থৈ দিলোঁ। মই ছোটা সা বাচ্চাটোক লৈ লৈছোঁ। গাইজ এখন মই গাব জীৱনত নেৰোঁ। এখন ইমানে মোক এইটো ইমান এট্ৰেক্টিভ লাগে। যদি আপুনি এটা ব্লিংক হয়, আপুনি মোক কমেণ্টত ক'ব। মই চব দুই ফল থাকি দিলোঁ। এতিয়া এখন বাছিল, মই এতিয়া ইয়াত এই ফ্লফিকেইটা দিম। আৰু যদি মই কথা নাপাতো ভাবিব কি মোৰ আইতা বা কোনোবাই আছিল আৰু ভৰাই ল'লোঁ। এতিয়া এইটো টেপটো ইয়াত দি দিছোঁ। এতিয়া পিছফালে অকল টেপ লগাবলৈ আছে। গাইজ মই মোৰ মানে এটা ষ্টৰি কৈ আছোঁ ক্ৰাফ্ট বনাওঁতে কালি ৰাতি মোক সেইটো ক'বলৈ ভয় লাগে।
লাগে আৰু ঘৰতনো বেছি মানুহ এনেও নাই তো মই সেইটো নেক্সট ভিডিঅ'ত ক'ম। আৰু আমাৰ স্কুচি ৰেডি।